কাৰ্ডটো যদি আপুনি আপডেট নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ধৰি লওক PM কিষাণ, অৰুণোদয়, চৰকাৰী ঘৰ এইবিলাক আঁচনি আপুনি পইচা লাভ নকৰিব নেকি? ডিজিটেল আছাম 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে 14 জুনৰ আগতে কোনসকল লোকে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। এইকেইদিন আপোনালোকে ইউটিউবৰ ভিডিঅ'তে হওক বা নিউজ চেনেলতো আপোনালোকে শুনিব পাৰে যে আধাৰ কাৰ্ডৰ আপডেটৰ যিটো লাষ্ট ডেট হৈছে সেইটো হৈছে 14 জুন আৰু 14 জুনৰ আগতে আপোনালোকে আধাৰ কাৰ্ড আপডেট কৰাটো বাধ্যতামূলক। এতিয়া কোনসকল লোকে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব, কোনসকল লোকে নেলাগে। আপুনি যদি আধাৰ কাৰ্ডটো আপডেট নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো বেংক একাউণ্ট আছে এই বেংক একাউণ্টত কিবা খেলিমেলি হ'ব নেকি, বা আধাৰ কাৰ্ডটো আপোনালোকে যদি আপডেট কৰি নলয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি অৰুণোদয় আঁচনিৰ পইচা পায়, PM কিষাণ আঁচনিৰ পইচা পায়, চৰকাৰী পেঞ্চনৰ আপুনি পইচা লাভ কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কিবা প্ৰব্লেম হ'ব নেকি, এই আঁচনিৰ পইচাসমূহ আপোনালোকৰ বন্ধ কৰা হ'ব নেকি, এনেকুৱা ধৰণৰ আপোনালোকে বহুতে মোক কুৱেশ্যন সুধি আছিলে এইকেইদিনত। কাৰণ 14 জুন লাষ্ট ডেট বুলি বহুতো লোকে ইউটিউবত ভিডিঅ' বনাই আছে আৰু আধাৰ কাৰ্ড আপোনালোকক আপডেট কৰিবলৈ কৈ আছে। আজি এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোক সম্পূৰ্ণ কনফাৰ্ম হৈ যাব যে আধাৰ কাৰ্ড কোনে আপডেট কৰিব লাগিব আৰু কোনে আপডেট কৰিব নালাগে। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। আপুনি এতিয়ালৈকে ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিব, আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আধাৰ কাৰ্ডটো আমাৰ এনেকুৱা এটা প্ৰয়োজনীয় ডকুমেণ্ট যিটো আমাৰ আজিকালি সকলোবিলাক ক্ষেত্ৰতে প্ৰয়োজন হয়। আপোনালোকে যদি চৰকাৰী আঁচনি এখনৰ কাৰণে এপ্লাই কৰে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক হোৱাটো বাধ্যতামূলক। যদি আপুনি আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ লগত লিংক কৰি নলয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিকোনো ধৰণৰ চৰকাৰী আঁচনি হওক, লাগিলে অৰুণোদয় হওক, PM কিষাণে হওক, বা আপোনালোকে ধৰি লওক চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে, চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছে, যিকোনো ধৰণৰ আঁচনি আপোনালোকে পইচা পোৱাটো বন্ধ হৈ যাব, বা আপোনালোকে আঁচনিখনত যিটো বেংক একাউণ্ট দিছিলে সেইটো যদি লিংক নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আঁচনি পইচা লাভ নকৰিব। গতিকে আধাৰ কাৰ্ড যিহেতু আপডেট কৰিবলৈ বুলি বহুতে কৈ আছে, এই ক্ষেত্ৰত বহুতো লোকে এতিয়া ভয় খাইছে যে আমি যদি আপডেট নকৰোঁ তেনেকুৱা ক্ষেত্ৰত আমাৰ কিবা প্ৰব্লেম হ'ব নেকি। আধাৰ কাৰ্ডটো আপডেট কৰিবলৈ সেইসকল লোকক কৈছে যাৰ আধাৰ কাৰ্ডটো 10 বছৰ পুৰণা হ'ল। এতিয়া আধাৰ কাৰ্ড যিসকল লোকে 10 বছৰ আগতে বনাইছিলে তেওঁলোকে আধাৰ কাৰ্ডটো এতিয়া আপডেট কৰিব লাগিব। কিন্তু তাতো এটা কথা আছে, আপুনি ধৰি লওক আধাৰ কাৰ্ডটো যদি 3-4 বছৰ আগতো বনাইছিলে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে আধাৰ কাৰ্ডটো আপডেট কৰিব লাগিব। সকলোৱে নহয়, কিছু সংখ্যক লোকে আপডেট কৰিব লাগিব। কোনে কৰিব লাগিব মই ভিডিঅ'টোৰ আগলৈ আপোনালোকক ক'ম। এতিয়া চাওক, চৰকাৰে 10 বছৰ আগত আধাৰ কাৰ্ডটো যিসকলে বনাইছিলে তেওঁলোকক কিয় আপডেট কৰিবলৈ কৈছে, কাৰণ আপোনালোক সকলোৱে জানে যে আমি ধৰি লওক 10 বছৰ আগত যেনেকুৱা আছিলোঁ এতিয়া 10 বছৰ পিছত আমি তেনেকুৱা নাথাকোঁ। আমাৰ চেহেৰা চেঞ্জ হৈ যায়, বহুতৰ এড্ৰেছ চেঞ্জ হৈ যায়, বহুতবিলাক তেওঁলোকৰ হাল সলনি হয়। তাৰ ক্ষেত্ৰত কি হয়, আধাৰ কাৰ্ডৰ যিখিনি ডিটেইলছ থাকে এইখিনি যদি আপোনালোকৰ একিউৰেট হৈ নাথাকে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ লগত স্কেমো হ'ব পাৰে, আপোনাৰ লগত নানান ধৰণৰ সমস্যাও হ'ব পাৰে, বা আপুনি সেই ব্যক্তিজন যে আপুনিয়ে হয় বা আপুনি এতিয়া জীয়াই আছেনে নাই এনেকুৱা ধৰণৰ বহুতবিলাক কথা বতৰা আপডেট হৈ থাকিবৰ কাৰণে আপোনালোকৰ যিটো আধাৰ কাৰ্ড সেইটো আপডেট কৰিবলৈ কৈছে। প্ৰথমটো যিটো আপোনালোকৰ কাৰণ হ'ব আধাৰ কাৰ্ড আপডেট কৰিবলগীয়া সেইটো হৈছে আপোনালোকে যদি আপোনাৰ এড্ৰেছটো চেঞ্জ কৰিলে তেনেকুৱা ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। লাগিলে আপোনাৰ আধাৰ কাৰ্ডটো বনোৱা 10 বছৰ হওক, 5 বছৰ হওক, এবছৰ হওক, আপুনি যদি এড্ৰেছটো চেঞ্জ কৰিলে আৰু আধাৰ কাৰ্ডত যিটো আপোনাৰ এড্ৰেছ আছিলে সেইটো যদি এতিয়া আপোনাৰ নহয়, আপুনি যদি বেলেগলৈ শ্বিফ্ট হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ডটো আপডেট কৰাটো মেণ্ডেটৰী হয়। এতিয়া 10 বছৰ আগত খুব কম সংখ্যক লোকেহে চাগে আধাৰ কাৰ্ড বনাইছিলে। আপুনি যদি ভালদৰে চালি জাৰি চাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নিজেও গম পায় যে 2017-18 চনৰ পৰা আধাৰ কাৰ্ড বনোৱাৰ যিসমূহ কাম প্ৰপাৰলি মানে আৰম্ভ হৈ গৈছিলে। তাৰ আগৰ পৰাই আধাৰ কাৰ্ড বনোৱা আৰম্ভ হৈছিলে, কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত চাবলৈ গ'লে আপুনি 16, 17, 18 চন মানৰ পৰা আধাৰ কাৰ্ড প্ৰায় সকলো লোকে বনাবলৈ আৰম্ভ কৰিছিলে। গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি যদি চাবলৈ যায় আমি কোনো আধাৰ কাৰ্ড আপডেট কৰিব নালাগে। কিন্তু তাতো এটা কথা আছে, এইটো আপোনাক এতিয়া মই কৈ দিছোঁ। যেতিয়া আধাৰ কাৰ্ড প্ৰথমে আমাৰ ওলাইছিলে, আমি ধৰি লওক যেতিয়া আধাৰ কাৰ্ডটো প্ৰথমে বনাইছিলোঁ প্ৰথমে বনোৱা আৰম্ভ হৈছিলে, বহুতো জেগাত কি হৈছিলে আধাৰ কাৰ্ডসমূহ চৰকাৰী স্কুল কলেজ তাতে আধাৰ কাৰ্ড বনাইছিলে। বহুতে প্ৰপাৰ ডকুমেণ্টছ নিদিয়াকৈ আধাৰ কাৰ্ড বনাই দিছিলে, যাৰ কাৰণে কি হৈছে বহুতো গাঁৱৰ এলেকাত বিশেষকৈ বহুতো মানুহৰ আধাৰ কাৰ্ডসমূহ কাম নকৰা হৈ গ'ল পিছত, বা ছাছপেণ্ড কৰি দিয়া হ'ল, বা তেওঁলোকৰ আধাৰ কাৰ্ডসমূহ ৰিজেক্ট কৰি দিয়া হ'ল। ইয়াৰ মেইন কাৰণটো হৈছে তেওঁলোকৰ আধাৰ কাৰ্ডত প্ৰপাৰ ডকুমেণ্টছ নথকাৰ কাৰণে। আধাৰ কাৰ্ড যেতিয়া প্ৰথমে আৰম্ভ হৈছিলে আধাৰ কাৰ্ডৰ কাম, তেতিয়া কি হৈছিলে বহুতো লোকে যিকোনো ধৰণৰ নথিপত্ৰ, যিকোনো ধৰণৰ ডকুমেণ্টছ দি আধাৰ কাৰ্ড বনাই দিছিলে। কোনোবাই ধৰি লওক ডেট অফ বাৰ্থটো ভুলকৈ দিয়ে বনাই দিছিলে, কোনোবাই ধৰি লওক সাধাৰণ কিবা নথিপত্ৰ এটা দিয়ে বনাই দিছিলে। কিন্তু আধাৰ কাৰ্ডটো বনাবৰ কাৰণে আপোনালোকক কিছুমান প্ৰপাৰ ডকুমেণ্টছ লাগে, আৰু আপোনালোকে যিসমূহ তাত ডিটেইলছ দিব এইখিনি আপোনালোকৰ ৰিয়েল হ'ব লাগিব। কিন্তু আগত কি হৈছিলে বহুতো মানুহে ধৰি লওক ডেট অফ বাৰ্থ কিবা এটা দি দিয়ে, কিবা এটা নথিপত্ৰ দি দিয়ে, তেনেকৈ কলেজে স্কুলে গৈ মেলি আধাৰ কাৰ্ড তেওঁলোকে বনাই ল'লে। পিছত যেতিয়া আধাৰ কাৰ্ডৰ কাম ভালকৈ ষ্টাৰ্ট হ'ল তেতিয়া মানুহে প্ৰপাৰ ডকুমেণ্টছ দি আধাৰ কাৰ্ড বনালে। কিন্তু যিসকল লোকে অলৰেডি তেনেকৈ যধে মধে কিছুমান ডকুমেণ্টছ দি আধাৰ কাৰ্ড বনাই
বনাই লৈছিলে তেওঁলোকে আধাৰ কাৰ্ডটো আপডেট কৰাটো প্ৰয়োজনীয় আধাৰ কাৰ্ডৰ যি ডকুমেণ্টছ আছে সেইখিনি আপডেট কৰাটো প্ৰয়োজনীয় কাৰণ আপোনালোকে যদি আধাৰ কাৰ্ডৰ ডকুমেণ্টছ আপডেট কৰি নলয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম হ'ব আৰু আপোনালোকে পিছত আধাৰ কাৰ্ডটো কিবা ইম্পৰ্টেণ্ট কামত দিবলৈ গ'লেও আপোনালোকৰ মিছমেচ দেখুৱাব ডকুমেণ্টছ খেলিমেলি হ'লে আপোনালোক সমস্যাত পৰিব এতিয়া আপোনালোকে যদি তেনেকৈ আধাৰ কাৰ্ড বনাইছিলে এটা সময়ত সোনকালে আপুনি আধাৰ কাৰ্ডৰ ডকুমেণ্টছ আপডেট কৰি লওক 14 জুনলৈকে আধাৰ কাৰ্ডৰ যি ডকুমেণ্টছ আপডেটৰ কাম এইটো আপুনি ফ্ৰীতে কৰিব পাৰিব ঘৰতে আপুনি কৰিব পাৰিব তাৰ পিছৰ যিসকল লোকে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব সেইসকল হৈছে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেইটোত যদি আপোনালোকৰ মোবাইল নম্বৰ যিটো আপুনি লিংক কৰিছিলে আধাৰ কাৰ্ড বনাওঁতে এতিয়া যদি সেই মোবাইল নম্বৰটো আপোনাৰ হাতত নাই বা আপুনি যদি সেই মোবাইল নম্বৰটো হেৰুৱাই দিলে বা ডিএক্টিভেট হৈ গ'ল এতিয়া সেইটো ইউজ নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি আধাৰ কাৰ্ডটোৰ লগত মোবাইল নম্বৰ আপডেট কৰাটো বাধ্যতামূলক সেইটো চৰকাৰে আপোনাক কৰিবলৈ কোৱা নাই চৰকাৰে বাধ্যতামূলক কৰি দিয়া নাই আপুনি নিজৰ কাৰণে সেইটো কৰাটো বাধ্যতামূলক কাৰণ আপোনালোকৰ যিটো আধাৰ কাৰ্ড থাকে সেইটো যদি বেংক একাউণ্টৰ লগত লিংক হৈ আছে আৰু কোনোবাই ধৰি লওক আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত খেলিমেলি কৰি যদি কেনেবাকৈ বেংক একাউণ্টৰ পৰা পইচা উলিয়াই আৰু আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি কোনো মোবাইল নম্বৰ লিংক নাথাকে তেনেকুৱা ক্ষেত্ৰত আপুনি গমেই নাপাব যে আপোনাৰ একাউণ্টৰ পৰা পইচা উলিয়াই লৈ গুচি গ'ল গতিকে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটোৰ লগত মোবাইল নম্বৰ লিংক কৰি নোথোৱাটো এটা চবতকৈ ডাঙৰ ভুল আধাৰ কাৰ্ডটো আপুনি যিকোনো কামত ইউজ কৰিবলৈ হ'লে আপোনাৰ মোবাইল নম্বৰলৈ এটা OTP আহিব কিন্তু আপুনি যদি আধাৰ কাৰ্ডটো মোবাইল নম্বৰৰ লগত লিংকে নাৰাখে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিকোনো এটা কাম কৰিবৰ ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে সেইকাৰণে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেইটোৰ লগত যদি আপুনি মোবাইল নম্বৰ লিংক কৰি থোৱা নাই তেনেকুৱা ক্ষেত্ৰত সোনকালে আপুনি আধাৰ কাৰ্ডটোৰ লগত মোবাইল নম্বৰ লিংক কৰি আপডেট কৰি লওক মোবাইল নম্বৰ লিংক আপোনালোকে নিজেই ঘৰতে কৰিব নোৱাৰে তাৰ কাৰণে আপুনি যিটো আধাৰ চেণ্টাৰ আছে আপোনাৰ অঞ্চলত তাত যাব লাগিব তাত গৈ মেলি আপুনি আধাৰ কাৰ্ডটো আপডেট কৰিব লাগিব আপোনালোকৰ ঘৰত যদি কোনোবা সৰু ল'ৰা ছোৱালী আছিলে যি ধৰি লওক আজিৰ পৰা 3-4 বছৰ আগত আধাৰ কাৰ্ড বনাইছিলে আৰু তেওঁলোকে যেতিয়া আধাৰ কাৰ্ড বনাইছিলে আধাৰ কাৰ্ডটো ধৰি লওক মাক দেউতাকৰ ডকুমেণ্টছ দি আধাৰ কাৰ্ড বনাইছিলে কিন্তু তেওঁলোকৰ বয়স এতিয়া ধৰি লওক 18 বছৰ বা তাতকৈ ওপৰত হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে নিজৰ প্ৰপাৰ ডকুমেণ্টছ দি এতিয়া আধাৰ কাৰ্ডটো আপডেট কৰিব লাগিব কাৰণ আপোনালোকে জানে যে আধাৰ কাৰ্ড সৰু ল'ৰা ছোৱালীয়েও বনাব পাৰে আৰু আধাৰ কাৰ্ড যেতিয়া সৰু ল'ৰা ছোৱালীয়ে বনায় তেওঁলোকৰ মাক দেউতাকৰ ডকুমেণ্টছ দিয়ে তেওঁলোকৰ আধাৰ কাৰ্ডটো বনোৱা হয় কিন্তু তেওঁলোক যেতিয়া ধৰি লওক মেচিউৰ্ড হৈ যায় তেওঁলোকৰ যেতিয়া বয়স 18 বছৰ হৈ যায় তেনেকুৱা ক্ষেত্ৰত আধাৰ কাৰ্ডটো আপডেট কৰি ল'ব লাগে প্ৰপাৰ নিজৰ ডকুমেণ্টছ দি যদি আপুনি তেনেকুৱা নকৰে পিছত আপোনালোকৰ বহুতবিলাক সমস্যা হ'ব পাৰে আৰু তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিকোনো এটা কাম কৰিব ক্ষেত্ৰত আপোনালোকে বাধাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে সেইকাৰণে আপোনালোকৰ বয়স যদি 18 বছৰ ওপৰ হৈ গ'ল আৰু আপুনি আধাৰ কাৰ্ড যেতিয়া বনাইছিলে তেতিয়া আপোনালোকে মা বা দেউতা যদি আধাৰ কাৰ্ড দি বনাইছিলে বা আপোনাৰ ল'ৰা ছোৱালীয়ে যদি আপোনাৰ আধাৰ কাৰ্ড দি বা আপোনাৰ ডকুমেণ্টছ দি যদি আধাৰ কাৰ্ড উলিয়াইছিলে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এতিয়া নিজৰ আধাৰ কাৰ্ডটোত নিজৰ প্ৰপাৰ ডকুমেণ্টছ দি আধাৰ কাৰ্ডটো আপডেট কৰি ল'ব লাগিব এতিয়া সবতকৈ প্ৰয়োজনীয় কথাটো হৈছে যে আধাৰ কাৰ্ডটো যদি আপুনি আপডেট নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি ধৰি লওক PM কিষাণ অৰুণোদয় চৰকাৰী ঘৰ এইবিলাক আঁচনি আপুনি পইচা লাভ নকৰিব নেকি তেনেকুৱা কোনো কথা নাই আপুনি আপোনাৰ যিটো আধাৰ কাৰ্ড আছে সেইটো আপুনি বেংক একাউণ্টৰ লগত লিংক কৰি থ'লেই হ'ল কিন্তু আপোনালোকৰ যিটো আধাৰ কাৰ্ড থাকে আধাৰ কাৰ্ডত যাতে যিখিনি আপোনাৰ ডিটেইলছ আছে সেইখিনি যাতে প্ৰপাৰ ডিটেইলছ কাৰণে আপোনালোকৰ কিবা কিবি খেলিমেলি হৈ থাকিলে আপুনি আপডেট কৰোৱাই ল'ব বাকী আপোনালোকে আধাৰ কাৰ্ড যদি আপডেট কৰিব বিচাৰে তেনেহ'লে ঘৰতে আপুনি আধাৰ কাৰ্ডৰ ডকুমেণ্টছ আপডেট কৰিব পাৰিব ফ্ৰীতে আপুনি 14 জুনলৈকে কৰিব পাৰিব কিন্তু তাৰ পাছত যদি কৰে তেনে ক্ষেত্ৰত পইচা দিব লাগিব কিন্তু বাকি আপোনাৰ ধৰি লওক ফটো হওক ফোন নাম্বাৰ হওক এইবিলাক বস্তু যদি আপুনি আপডেট কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি চেণ্টাৰ গৈ মেলি আপোনালোকে এটা ফিজ পেমেণ্ট কৰিব লাগিব তাৰ পৰা আপোনাৰ আধাৰ কাৰ্ডটো তেওঁলোকে আপডেট কৰি দিব গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে এতিয়া গম পালে যে আধাৰ কাৰ্ডটো কোনে কেনেকৈ আপডেট কৰিব লাগিব কোন সকলোকে আপডেট কৰিব নালাগে নিশ্চয় আপোনালোকৰ যিটো কনফিউজন সেইটো এতিয়া দূৰ হ'ল যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আপোনালোকৰ স্ক্ৰীনত আৰু এটা ভিডিঅ' ওলাই আছে যিটো ভিডিঅ'ত মই হোৱাটছআপ আৰু টেলিগ্ৰামত হোৱা জব স্কেমৰ ওপৰত এটা প্ৰপাৰ ডিটেইলছ দি থৈছোঁ যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই নিশ্চয় চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ